নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 9 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ। উচ্ছেদক লৈ পুনৰবাৰ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উচ্ছেদৰ ক্ষেত্ৰত মানৱীয় অমানৱীয় বুলি কোনো ধৰণৰ কথা নাই। উচ্ছেদ চলি আছে, উচ্ছেদ চলি থাকিব, উচ্ছেদ চলিবই। বেদখলকাৰীয়ে এৰিব লাগিব চৰকাৰী মাটি। জাননী দিয়াৰ পিছতো আঁতৰি নগলে মেচিং লগাই ভাঙি দিয়া হ'ব ঘৰ। কোনোবাই জংগী আন্দোলন কৰিলে আমিও তেওঁলোকৰ বিৰুদ্ধে জংগী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। এতিয়ালৈ শান্তিপূৰ্ণ আন্দোলন কৰাৰ বাবে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈ আছো। আন্দোলনৰ সকীয়নি দিয়া সংখ্যালঘু দল সংগঠনক হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। অমানৱীয় উচ্ছেদ আখ্যা দি মংগলবাৰৰ পৰাই আমছুৱে সাব্যস্ত কৰি আছে তীব্ৰ প্ৰতিবাদ। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদত নামিছে আমছুকে ধৰি সংখ্যালঘু সংগঠন। উচ্ছেদৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিবাদ কৰি লাভ নাই। কোনোবাই যদি জংগী আন্দোলন কৰাৰ হুংকাৰ দিছে তেন্তে সেই লোকৰ বিৰুদ্ধে আমিও জংগী ব্যৱস্থা ল'ম বুলি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ প্ৰতিটো প্ৰান্তত বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতিৰে উচ্ছেদ অভিযান চলি থাকিব বুলি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। উচ্ছেদস্থলীত এতিয়া হাহাকাৰ পৰিস্থিতি। বিলাসীপাৰাত টানি টানি আটক কৰা হৈছে উচ্ছেদিত ৰাইজক। বিলাসীপাৰাৰ উচ্ছেদস্থলীত আৰক্ষীক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে একশ্যন। আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা উচ্ছেদিতক টানি টানি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰা 7জনকৈ উচ্ছেদিত লোকক আটক কৰিছে বুলি জানিব পৰা গৈছে। চাপৰত একাংশ লোকে বলডজাৰ ভাঙি আৰক্ষীলৈ নিক্ষেপ কৰিছিল শিলগুটি। সন্তোষপুৰ, চৰুৱা, বাক্ৰা, চিৰাকুটাত একশ্যন মুডত দেখিবলৈ পোৱা গৈছে আৰক্ষী। উচ্ছেদস্থলীত হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰা সকলো লোককে কৰা হ'ব আটক। আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা প্ৰতিগৰাকী লোকক আৰক্ষীয়ে ইতিমধ্যে কৰিছে চিনাক্ত। বিলাসীপাৰাত উচ্ছেদস্থলীৰ পৰাই এতিয়া টানি টানি আৰক্ষীয়ে আটক কৰিছে সেই আক্ৰমণ কৰা লোকসকলক। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। পবিত্ৰ মহৰমৰ দিনাই গুৱাহাটী মহানগৰীৰ মছজিদত গাহৰি মাংস পেলোৱা মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰেমত বিফল হোৱাৰ বাবেই প্ৰতিশোধ ল'বলৈ বাছি লৈছিল মছজিদ। মছজিদত পেলাই গৈছিল গাহৰি মাংস। মৃদুপন পাঠকৰ জঘন্য কাণ্ড। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মৃদুপন পাঠকক। আৰু মৃদুপন পাঠকক এতিয়া বচাবলৈ উঠি পৰি লাগিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, প্ৰেমত বিফল হোৱাৰ বাবেই প্ৰতিশোধ ল'বলৈ বাছি ল'লে মছজিদ। মছজিদত পেলাই গ'ল গাহৰি মাংস। কোনো সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবলৈ পেলোৱা নাছিল গাহৰি মাংস। ব্যৰ্থ প্ৰেমিক মৃদুপন পাঠকৰ জঘন্য কাণ্ড। মছজিদত মৃদুপন পাঠকেই পেলাইছিল গাহৰি মাংস। পবিত্ৰ মহৰমৰ দিনাই গুৱাহাটী মহানগৰীত মছজিদত পেলাইছিল গাহৰি মাংস আৰু ইতিমধ্যেই মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বৰপেটাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত মৃদুপন পাঠকক। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীৰ আসনক লৈ শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেয়েহে মুখ্যমন্ত্ৰীয়ে নিজৰ আসন সংৰক্ষিত কৰিবলৈ ৰাজ্যত এতিয়া সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। অসমত উচ্ছেদ চলাই সেই মাটি গতাব বিচাৰিছে আদানীক মাটি দিয়াৰ বাবেই অসমত উচ্ছেদ অভিযান চলাইছে হিমন্ত বিশ্ব শৰ্মাই। মোদীক প্ৰভাৱিত কৰিবলৈ আদানীক মাটি গটোৱাৰ পৰিকল্পনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত চলি থকা উচ্ছেদ সন্দৰ্ভত পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে গৌৰৱ গগৈ। আদানীৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে নিজৰ আসন সংৰক্ষিত কৰাৰ কৌশল অৱলম্বন কৰিছে বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ। নিজ আসনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শংকিত বুলিও কটাক্ষ গৌৰৱ গগৈৰ। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। নামনি অসমত উচ্ছেদ অভিযান চলি থকাৰ মাজতেই মন্দিৰৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে দুৰ্বৃত্তই। গোৱালপাৰাৰ দুৰ্বৃত্তই ভাঙি পেলালে দুৰ্গা মন্দিৰ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। ভাঙিলে 5টাকৈ দুৰ্গাৰ মূৰ্তি, চূৰ্ণ বিচূৰ্ণ কৰিলে মন্দিৰটো। নামনি অসমত উচ্ছেদৰ মাজতেই এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। মন্দিৰৰ ওপৰত আক্ৰমণ, জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল পৰিৱেশ। প্ৰতিবাদ সাব্যস্ত
কৰিছে স্থানীয় লোকে ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ সংক্ৰান্তত সাহবুদ্দিন আলী নামৰ এজন ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে গোৱালপাৰাত দুৰ্বৃত্তই ভাঙি পেলালে দুৰ্গা মন্দিৰ আন এটা ব্ৰেকিং নিউজ মন্দিৰত নিষিদ্ধ মাংস মছজিদত গাখৰি মাংস পেলোৱাৰ কাম বিজেপি আৰএছএছৰ দেৱ দেৱীৰ মূৰ্তি ভঙাটো বিজেপি আৰএছএছ জড়িত এই বিস্ফোৰণ অখিল গগৈৰ মন্দিৰত নিষিদ্ধ মাংস আৰু মছজিদত গাখৰি মাংস পেলোৱাৰ কাম কেৱল বিজেপি আৰু আৰএছএছৰ দেৱ দেৱীৰ মূৰ্তি ভঙাটো বিজেপি আৰএছএছ জড়িত মহা বিস্ফোৰণ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ গোৱালপাৰাৰ দুৰ্গা মন্দিৰত দেৱ দেৱীৰ মূৰ্তি ভঙা কাৰ্যত জড়িত আছে বিজেপি আৰু আৰএছএছৰ লোক মন্দিৰত গো মাংস আৰু মছজিদত গাখৰি মাংস পেলোৱা কামবোৰ বিজেপি আৰু আৰএছএছে কৰে সাধাৰণ মানুহে এইবোৰ কাম নকৰে সাধাৰণ মানুহে এনে কাম কৰাটো সাহস নকৰে এইবোৰ বিজেপি চৰকাৰৰ একোটা চক্ৰান্ত বিস্ফোৰক মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ মন্দিৰত নিষিদ্ধ মাংস আৰু মছজিদত গাখৰি মাংস পেলাই কেৱল বিজেপি আৰু আৰএছএছ খবৰ মুছলমানক অত্যাচাৰৰ পৰিণাম ভুগিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰিছে উচ্ছেদক লৈ আমচুৰ পুনৰবাৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক অব্যাহত আছে প্ৰতিবাদ সংখ্যালঘুৰ ওপৰত বৰ্বৰতাৰ ভয়ংকৰ পৰিণাম ভুগিবলৈ সাজু হওক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বিজেপি চৰকাৰৰ হিটলাৰী শাসনৰ বিৰুদ্ধে মুছলমান একগোট হওক বিজেপি চৰকাৰখনে বিফলতাত পৰিলেই কেৱল মাত্ৰ মুছলমান মিয়া লোকক টাৰ্গেট কৰে চৰকাৰৰ উচ্ছেদ নীতিৰ বিৰুদ্ধে পুনৰবাৰ গৰজি উঠিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচু সমগ্ৰ ৰাজ্যজুৰি ৰাজপথ ঘেৰাও কাৰ্যসূচী মুছলমানে হাতত লৈছে বিজেপি চৰকাৰে মুছলমানৰ বিৰুদ্ধে কৰি থকা কামবোৰ অমানৱীয় আৰু অত্যাচাৰী কাম ৰাইজৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে এইখন বিজেপি চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনা নামানি বিজেপি চৰকাৰে চলাই আছে উচ্ছেদ অভিযান কলগাছিয়াত উচ্ছেদৰ বিৰুদ্ধে আমচুৰ এই উত্তাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে আন এটা পলিটিকেল ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ ৰাজনীতিলৈ পুনৰ ঘূৰি আহিব বুলি শংকিত হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সেইবাবে অসমত উচ্ছেদ চলাই সেই মাটি আদানীক গতাব বিচাৰিছে যাতে আদানীয়ে হিমন্ত বিশ্ব শৰ্মাৰ গাদী ৰক্ষা কৰিবলৈ নৰেন্দ্ৰ মোদীক প্ৰভাৱিত কৰিব পাৰে সৰ্বানন্দ সোণোৱাল যদি ৰাজ্যৰ ৰাজনীতিত ঘূৰি আহে তেন্তে হিমন্ত বিশ্ব শৰ্মাৰ গাদী যোৱাটো নিশ্চিত সৰ্বানন্দ সোণোৱালৰ বাবে এতিয়া শংকাত ভুগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমত চলি থকা উচ্ছেদ সম্পৰ্কত আৰু সৰ্বানন্দ সোণোৱালক লৈ এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বন্ধ কৰা হ'ল ৰেলপথ ৰাজপথ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ পুৱাই ভাৰত বন্ধৰ সমৰ্থনত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰেলপথ অৱৰোধ কৰি প্ৰতিবাদত নামিল বিভিন্ন দল সংগঠন দেশজুৰি ট্ৰেড ইউনিয়ন আৰু কেন্দ্ৰীয় শ্ৰমিক সংগঠনৰ ধৰ্মঘট কাৰ্যসূচী বিহাৰত পুৱাই ৰেলপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী আৰজেডিৰ যাত্ৰীবাহী ট্ৰেইন অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰজেডিৰ সদস্যই বিহাৰৰ মুজাফ্ফৰপুৰ জাহানাবাদত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী টায়াৰ জ্বলাই ৰাজপথত বহিও প্ৰতিবাদ সাব্যস্ত কৰে আৰজেডিৰ সদস্যসকলে ট্ৰেড ইউনিয়নৰ 25 কোটি শ্ৰমিকৰ সমৰ্থনত আজি ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ৰাজপথত শুই শুই প্ৰতিবাদ বিৰোধীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিছে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীও প্ৰতিবাদত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৰাজপথত শুই শুই প্ৰতিবাদ সাব্যস্ত কৰিছে আজি যিহেতু ভাৰত বন্ধ চলি আছিল আৰু তাৰ মাজতে প্ৰতিবাদ 25 কোটি শ্ৰমিকৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ভাৰতবৰ্ষ ৰাজপথত শুই শুই প্ৰতিবাদ কৰিছে শ্ৰমিকসকলে শ্ৰমিকৰ প্ৰতিবাদলৈ সমৰ্থন বিৰোধী দল কংগ্ৰেছ আৰজেডিয়ে কৰিছে প্ৰতিবাদ শ্ৰমিকক সমৰ্থন জনাই প্ৰতিবাদত অংশগ্ৰহণ কৰিল ৰাহুল গান্ধী তেজস্বী যাদৱ বিহাৰত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে চকাবন্দৰ লগতে বিহাৰত চলি থকা ভোটাৰ তালিকাৰ এছআই আৰক লৈও প্ৰতিবাদ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আৰু কৰিছে প্ৰতিবাদ পাটনাত কংগ্ৰেছ তথা বিৰোধী ঐক্যৰ নেতৃত্বত উত্তাল প্ৰতিবাদী কাৰ্যসূচী বিহাৰত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৰাজপথ
এটা চাঞ্চল্যকৰ খবৰ কিশোৰীৰে জঘন্য কাণ্ড লম্পট বাবা কুৰ্মীৰ ভয়ংকৰ কাণ্ড ৰাজ্যত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা জঘন্য কাণ্ড কিশোৰীৰে কুকৰ্ম 25 বছৰীয়া লম্পট বাবা কুৰ্মীৰ বিস্কুট খোৱাবলৈ ঘৰলৈ নি বলপূৰ্বকভাৱে ধৰ্ষণ কিশোৰীগৰাকীক লম্পটটোৰ নাজিৰাৰ বিহুবৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই জঘন্য কাণ্ড ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ৰাজ্যত সংঘটিত হৈছে পুনৰ মানৱ সমাজক লজ্জানত কৰা এই জঘন্য কাণ্ড ৰাজ্যত আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড মাত্ৰ 20 টকাৰ বাবে হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে ৰাজ্যত গাৰ নোম শিয়ৰি উঠা নৃশংস অতি জঘন্য কাণ্ড পোহৰলৈ আহিছে মাত্ৰ 20 টকাৰ বাবে কন্যা সন্তানক নৃশংস হত্যা মাতৃৰ পাখান মাতৃয়ে সন্তানটিক হত্যা কৰি লুকুৱাই থোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে পাখান মাতৃয়ে অতি নৃশংসভাৱে হত্যা কৰিলে 7 বছৰীয়া আসিয়া খাতুনক বৰপেটাৰ ফিঙুৱা গাঁৱত ৰাজ্য কঁপোৱা এই নৃশংস শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে পাখান মাতৃক শীঘ্ৰেই পাখান মাতৃক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী সমগ্ৰ অঞ্চলবাসী ৰাইজৰ বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আগন্তুক 3 ঘণ্টাত হ'ব বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰচণ্ড বৰষুণ আৰু ধুমুহা 12 জুলাই পৰ্যন্ত ৰাজ্যত বতৰে ল'ব ভয়ংকৰ ৰূপ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে এলাৰ্ট প্ৰতি ঘণ্টাত 60 পৰা 80 কিলোমিটাৰ বেগত আহিব ধুমুহা অনাগত 3 ঘণ্টাত নামনি আৰু বৰাকত অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব জাৰি কৰা হৈছে হাই এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পৰৱৰ্তী খবৰ এটা ফোন কৰিলেই কোনোবা দলৰ সৈতে মিত্ৰতা নোখোৱাটো নুই কৰিব নোৱাৰি প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত শান্তিৰ পৰিৱেশ গঢ়ি আহিল এটা ফোন কলতেই মিত্ৰতা হ'ব নেকি ইউপিপিএল আৰু বিপিএফৰ বিটিআৰত বিজেপিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ মাজতেই ইউপিপিএল বিপিএফৰ মিত্ৰতাক লৈ ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্চাৰীৰ এই কৌশলী মন্তব্য চৰকাৰী ঘৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী ঘৰৰ তালিকাত আহিল নে আপোনাৰ নাম চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল এটা অতিকৈ ভাল খবৰ তালিকাত যদি নাম অহা নাই তেন্তে দিব পাৰিব অভিযোগ ইতিমধ্যেই মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ তালিকাত নিজেই ভৰাই লওক আপোনাৰ নাম ফোনযোগে দিব পাৰিব যিকোনো ধৰণৰ অভিযোগ মুকলি কৰা হ'ল হোৱাটছআপ নম্বৰটো হৈছে 8810389745 কেঁচা ঘৰৰ ফটো তুলি দি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰত আৰু আপুনি লাভ কৰিব চৰকাৰী ঘৰ ফোন কৰিও ঘৰ নোপোৱাৰ বাবে আপুনি দিব পাৰিব অভিযোগ এই নম্বৰটোত ফোন নম্বৰকেইটা হৈছে এই নম্বৰকেইটা আপোনালোকে মনত ৰাখিব 01123060484 01123063620 01123063567 01123061827 আনহাতে হেল্পলাইন নম্বৰ 01123063285 01123060484 ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰিব আপুনি ঘৰ নোপোৱা লোকৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ তথা এক ভাল খবৰ জাৰি কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা